Hello বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি হলিউডৰ ইনটাইম মুভিখন এক্সপ্লেইন কৰিবলৈ গৈ আছো এই ফিল্মখনৰ কাহিনীটো বহুতে বেলেগ যেটো এই ফিল্মখনক বহুত ইন্টাৰেষ্টিং কৰি তুলিছে এই ফিল্মখনৰ কাহিনীটো চাই যে আপোনালোকে বেয়া পাব এনেকুৱা হ'বই নোৱাৰে দেখুৱা হৈছে যে আমাৰ পৃথিৱীত বৰ্তমান কাৰেন্সি অৰ্থাৎ মুদ্ৰা ব্যৱস্থা একোই নচলে ইয়াৰ মানে এইটোৱে যে ইয়াত টকা ইউৰো ডলাৰ এইবোৰ এতিয়া নচলে আজিৰ সময়ত যিদৰে টকা নাথাকিলে আমি একো কৰিব নোৱাৰো ঠিক তেনেকৈ এই ফিল্মখনত সময় নাথাকিলে আপোনালোকে একোই কৰিব নোৱাৰে যদিহে আপোনালোকে এতিয়া কিবা কিনিব বিচাৰে তেতিয়াহলে তাৰ বিনিময়ত আপোনালোকে নিজৰ সময় দিব লাগিব আপোনালোকে দোকানত গৈ যদিহে কাপোৰ কিনিব বিচাৰে তেতিয়াহলে হয়তো আপোনালোকে নিজৰ 20 মিনিট বা 30 মিনিট সময় দোকানীক দিব লাগিব বাৰু এই ফিল্মখনৰ কাহিনীটো কেনেকুৱা হেয়াটো সম্পূৰ্ণ এখলাই চালেহে আপোনালোকে গম পাব কিন্তু তাৰ আগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগলৈ এনেকৈ মুভি চাই থাকিবলৈ লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব সো বৰ্তমান চলি আছে 2169 চন অৰ্থাৎ আজিৰ পৰা প্ৰায় 150 বছৰ পিছৰ কাহিনী দেখুৱা হৈছে যে আজিৰ সময়ত মানুহ প্ৰায় 25 বছৰলৈকে বৃদ্ধি পায় আৰু তাৰ পিছত হিহত আৰু ভুৰা নহয় 25 বছৰৰ পিছত মাত্ৰ এবছৰ সময়ত আপোনালোকৰ তাত থাকি যাব আৰু সেই এবছৰ সময় ভিতৰতে আপোনালোকে নিজৰ সময় উপাৰ্জন কৰিবলগীয়া হ'ব আৰু যদিহে আপোনালোকৰ সেই সময় শেষ হৈ যায় তেতিয়াহলে আপোনালোকৰ তৎক্ষণাতে মৃত্যু হ'ব দেখুৱা হৈছে যে পৃথিৱীত আজি দৰে দুই প্ৰকাৰৰ লোক জীয়াই আছে ধনী আৰু দুখীয়া যিদৰে আজিৰ সময়ত ধনী লোকসকলৰ তাত টকা আছে ঠিক তেনেকৈ সেইটো সময়ত ধনী লোকসকলৰ তাত বহুত সময় আছে তেওঁলোকৰ তাত প্ৰায় 500 বছৰ 1000 বছৰ ইয়াৰ পৰি যিসকল লোক বহুতে ধনী তেওঁলোকৰ তাত 1 লাখ বছৰ আছে যিসকলৰ তাত যিমানে বছৰ আছে সেই সকল লোক সিমান বছৰ জীয়াই থাকিব আৰু সিমান সময় ব্যৱহাৰ কৰি তেওঁলোকে বহুতো ভাল ভাল বস্তু কিনিব পাৰিব কিন্তু আনফালে দৰিদ্ৰ লোকসকল যিসকলৰ তাত মাত্ৰ 24 ঘণ্টা সময় আছে তেওঁলোকে নিজৰ এই 24 ঘণ্টা সময়ৰে বহুতো বস্তু কিনিবলগীয়া হয় খাবলগীয়া হয় আতে যি সময় বাছি যায় সেই সময়ত বহুত কষ্টৰে কাম কৰিবলগীয়া হয় যাতে তেওঁলোকে আৰু অধিক সময় উপাৰ্জন কৰিব পাৰে আৰু এনেকৈ পৃথিৱীখনত দুই ধৰণৰ মানুহ এতিয়াও জীয়াই আছে তেন্তে বলক এতিয়া এই কাহিনীটোৰ ফালে আগবাঢ়ো এই ফিল্মখনৰ আৰম্ভণি হয় উইল নামৰ এজন ল'ৰাৰ পৰা তাৰ হাতত এতিয়া মাত্ৰ 24 ঘণ্টা সময় আছিল ৰাতিপুৱা হাৰ পাই সি নিজৰ মাকক 50তম জন্মদিনৰ শুভেচ্ছা জনায় যেহেতু এই পৃথিৱীখনত 25 বছৰৰ পিছত কোনো লোক ভুৰা নহয় হেয়াবে তাৰ মাকক দেখিবলৈ 25 বছৰ যেনেই লাগিছিল তাৰ মাকে তেতিয়া তাক 30 মিনিট সময় দি দিয়ে আৰু কয় যে কামলৈ যোৱা আৰু সময় উপাৰ্জন কৰা হিহত যিখন চহৰত বাস কৰিছিল সেই চহৰখনৰ নাম আছিল ডেটন চহৰ আৰু সেই চহৰখনত প্ৰতিজন লোকে দৰাদৰি কৰি আছিল কিয়নো চহৰখনৰ প্ৰতিজন লোকে দৰিদ্ৰ আছিল আৰু হিহতে প্ৰতিদিনে সময় উপাৰ্জন কৰিবলৈ কাম কৰিবলগীয়া হৈছিল সিদিনাখন হি যেতিয়া কফি খাবলৈ যায় তেতিয়া গম পায় যে কফিৰ দাম বঢ়াই দিয়া হৈছিল আৰু হেয়াবে কফি নাখাই হি কাৰখানালৈ ওলাই যায় কাৰখানাত যোৱাৰ সময়তে হি এজন লোকক পৰি থকা দেখা পায় সেই লোকজনৰ হাতত এতিয়া সময় শেষ হৈছিল যাবে তেওঁৰ তাতে মৃত্যু হয় কাম শেষ কৰাৰ পিছত হি নিজৰ পেমেন্টখিনি লয় তাৰ পেমেন্টত টকা দিয়া নহয় বৰঞ্চ সময়হে দিয়া হয় হি সেই পেমেন্টখিনি লয় ৰিলেক্স হ'বলৈ বাৰলৈ যায় বাৰলৈ যোৱাৰ পিছত হি এটা খবৰ পায় যে বাৰলৈ আজি হেনৰি নামৰ এজন লোক আহিছে সেই লোকজনৰ হাতত প্ৰায় 116 বছৰ আছে এইটো এটা অস্বাভাৱিক কথা আছিল কিনো ডেটন চহৰত এনে কোনো লোক নাছিল এই কথাটো বহুত লোকে গম পায় তেতিয়া মিনিটমেন গেং নামৰ এটা গেং তালৈ আহে মিনিটমেন গেংৰ মানুহে মানুহৰ পৰা সময় কাঢ়ি লৈছিল তেতিয়া হেনৰিকো হিহতে দেখা পায় আৰু হেনৰিক ধমকি দিবলৈ আৰম্ভ কৰে তেতিয়া উইলে হেনৰিক লৈ তাৰ পৰা পলাবলৈ চেষ্টা কৰে মিনিটমেনৰ সেই মানুহবোৰে হিহতৰ ওপৰত এটেক কৰে কিন্তু কিবাকে উইলে হেনৰিক তাৰ পৰা বচাই আনিবলৈ সক্ষম হয় উইলে হেনৰি এখন ঠাইলৈ লৈ যায় য'ত কোনো নাছিল তেতিয়া উইলে তাক খুদে যে তুমি ইমান সময় কেনেকৈ পালা তেতিয়া হেনৰিয়ে কয় যে মই গ্ৰীনিছ জনৰ পৰা আহিছো সেই জনটোত বাস কৰা সকলো লোকে ধনী লোক তেওঁলোকৰ তাত বহুত সময় আছে প্ৰায় 500 বছৰ 1000 বছৰ এয়া শুনি উইল আচৰিত হয় তেতিয়া উইলে কয় যে আমি তাত কিয় যাব নোৱাৰো তেতিয়া হেনৰিয়ে কয় যে সেই সকলো লোকেই তোমালোকৰ পৰা সময় লৈ আছে আৰু তোমালোকক সময় দিও আছে আচলতে সেই সকলো লোকে এই চহৰখনত বহুতো বস্তু বিক্ৰী কৰিছিল আৰু সেইবোৰ বিক্ৰী কৰিয়ে হিহতে দৰিদ্ৰ লোকৰ পৰা টকা উপাৰ্জন কৰিছিল হিহতে এটা সামান্য কফিৰ বাবেও বহুত সময় লৈ লয় তেতিয়া হেনৰিয়ে কয় যে এইবোৰ বাবে ডেটন চহৰখনৰ বহুতো লোকৰ মৃত্যু হৈছে কিনো তেওঁলোকৰ তাত সময় শেষ হৈ যায় আৰু এইবোৰ এতিয়া মই আৰু সহ্য কৰিব নোৱাৰো দেখুৱা হয় যে ৰাতিপুৱা হেনৰিয়ে উইলক নিজৰ গোটেই সময় দি দিয়ে অৰ্থাৎ 116 বছৰ আৰু নিজৰ তাত মাত্ৰ 5 মিনিট সময় ৰাখি তাৰ পৰা ওলাই যায় যেতিয়া উইলে হাৰ পায় তেতিয়া তাৰ হাতত 116 বছৰ দেখা পায় এয়া দেখি সি গম পায় যে হেনৰিয়ে গোটেই বছৰ তাক দি দিছে সি তেতিয়া হেনৰিক বিচাৰিবলৈ ওলাই যায়
দেখুওৱা হয় যে হেনৰীয়ে এটি ব্ৰিজৰ ওপৰত বহুতো কথা ভাবি আছে আৰু যেতিয়া তাৰ সময় শেষ হৈ যায় তেতিয়া তাৰ মৃত্যু হয় আৰু তাৰ পৰা সি পৰি যায় উইলে তাত আহি পোৱাৰ আগতে তাৰ মৃত্যু হৈ যায় তেতিয়া উইলৰ বহুত বেয়া লাগে আৰু সি নিজৰ বৰেল নামৰ এজন বন্ধুৰ ঘৰলৈ যায় সি নিজৰ বন্ধু বৰেলক 10 বছৰ সময় দি দিয়ে আৰু মাকক লগ ধৰিবলৈ বাছ ষ্টেচনত যায় দেখুওৱা হয় যে তাৰ মাকে অফিচৰ পৰা ওলাইছে আৰু এতিয়া বাছত উঠিছে কিন্তু তেতিয়া বাছৰ ভাড়া ভৰাই দিয়া হয় কিন্তু তাৰ মাকৰ তাত ইমান সময় নাছিলে আৰু সেইবাবে তাই ইমান ভাড়া দিবই নোৱাৰিব আৰু সেইবাবে তেওঁ বাছৰ পৰা নামিব লগা হয় বাছৰ পৰা নামি তেওঁ দৌৰিবলৈ আৰম্ভ কৰে হেনৰীয়ে বাছ ষ্টপত নিজৰ মাকক বিচাৰি নাপাই চিন্তাত পৰে আৰু সিও দৌৰিবলৈ আৰম্ভ কৰে অলপ সময়ৰ পিছতে সি দেখা পায় যে তাৰ মাক দৌৰি তাৰ ওচৰলৈ আহি আছে কিন্তু তেতিয়া তাৰ মাকৰ হাতত বহুত কম সময় থাকে তাৰ তাত 116 বছৰ থকাৰ পিছতো মাত্ৰ কেইছেকেণ্ডমান সময় বাবে সি নিজৰ মাকক বচাব পৰা নাছিলে আৰু সেইবাবে সি বহুত ভাঙি পৰে আৰু তাৰ পৰা ওলাই যায় আনফালে দেখুওৱা হয় যে হেনৰীৰ ডেড বডিৰ ওচৰত টাইম কিপাৰৰ লোকসকল আহি পৰিছে যিদৰে আজিৰ সময়ত আমাৰ বাবে পুলিচ আছে ঠিক তেনেকৈ সেই সময়ত মানুহক ন্যায় দিবলৈ টাইম কিপাৰৰ অফিচাৰসকলে কাম কৰিছিলে দেখুওৱা হয় যে হেনৰীৰ কেছটোৰ দায়িত্ব ৰেমন নামৰ এজন অফিচাৰে লৈছে আৰু আনফালে উইলে বহুতো টাইম জোন পাৰ হৈছে আৰু এতিয়া গ্ৰীনিজ জোনত সোমাই পৰিছে গ্ৰীনিজ জোনত সোমাই সি মানুহক দেখি আচৰিত হয় কিয়নো তাত বাস কৰা সকলো লোকেই ধনী আছিল সকলো লোকৰে তাত নিজা গাড়ী আছিলে নিজা বডিগাৰ্ড আছিলে সিহঁতৰ লাইফষ্টাইল দেখি সি বহুত আচৰিত হয় কিয়নো সি য'ত বাস কৰিছিলে তাতে মানুহে 24 ঘণ্টা সময় বাবে যুঁজিবলগীয়া হৈছিলে আনফালে ইয়াত মানুহে ৰেষ্টুৰেণ্টত খাবলৈ প্ৰায় এমাহৰ পৰা এবছৰ সময় শেষ কৰি দিয়ে কিয়নো সিহঁতৰ তাত 1000 বছৰতকৈও অধিক সময় আছে আৰু সিও এতিয়া এই ঠাইখনতে থাকিবলৈ থিৰাং কৰে দেখুওৱা হয় যে সি কাছিনত খেল খেলিবলৈ যায় সি তাত এজন ডাঙৰ বিজনেছমেন ফিলিপছৰ লগত কাছিনো খেলে সি নিজৰ 116 বছৰ তাত লগাই দিয়ে আৰু সেই কাছিনত সি জিকিও যায় সেই খেলটোত সি প্ৰায় 1100 বছৰ জিকি যায় এয়া দেখি ফিলিপৰ ছোৱালী সিলভিয়া তাৰ প্ৰতি ইমপ্ৰেছ হয় আৰু সেইবাবে সিলভিয়াই নিজৰ পাৰ্টিলৈ তাক ইনভাইট কৰে দেখুওৱা হয় যে পিছদিনাই যিটো উইলে মাত্ৰ 24 ঘণ্টা সময় বাবে বহুত কষ্ট কৰি কাম কৰিবলগীয়া হৈছিল সেই উইলে গ্ৰীনিজ জোনত প্ৰায় 69 বছৰৰ জৰিয়তে এটি দামী গাড়ী কিনে সেই পাৰ্টিলৈ যোৱাৰ পিছত বিজনেছমেন ফিলিপছে উইলক নিজৰ পত্নী নিজৰ ছোৱালী আৰু নিজৰ মাকৰ লগত তাক চিনাকি কৰায় দেখুওৱা হয় যে সিলভিয়াৰ লগত সি পাৰ্টিত বহুত নাচে তেতিয়া সিলভিয়াই উইলক কয় যে মই জীৱনত কোনো ধৰণৰ মূৰ্খামি কাম কৰা নাই আৰু এতিয়া মই তোমাক বয়ফ্ৰেণ্ড হিচাপে চুজ কৰিও হয়তো কোনো ধৰণৰ মূৰ্খামি কৰা নাই কিন্তু আনফালে উইলে এইবোৰ ভবাই নাছিলে আচলতে উইলে নিজৰ স্বাৰ্থহে পূৰণ কৰিব বিচাৰিছিলে তেতিয়া দেখুওৱা হয় যে টাইম কিপাৰৰ অফিচাৰ ৰেমন তাত আহি পৰিছে তেতিয়া ৰেমনে আহি উইলক প্ৰশ্ন কৰে যে তুমি ইমান সময় ক'ৰ পৰা পালা তুমি নিশ্চয় কিবা ইললিগেল কাম কৰি এই সময় উপাৰ্জন কৰিছা কিন্তু তেতিয়া উইলে কয় যে মই কাছিনো খেলি ফিলিপছৰ পৰা এই সময় উপাৰ্জন কৰিছোঁ আৰু আনহাতে হেনৰী নামৰ এজন মানুহে মোক এই সময় দি আত্মহত্যা কৰিছিলে তেতিয়া ৰেমনে এইবোৰ কথা নুশুনি উইলক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰে কিন্তু তেতিয়া উইলে সিলভিয়াৰ ওপৰত গান ৰাখে আৰু তাইক কিডনেপ কৰি তাৰ পৰা ওলাই যায় উইল আৰু সিলভিয়া ডেটন চহৰৰ ফালে আগবাঢ়ে যেতিয়া সিহঁত ডেটন চহৰলৈ যায় তেতিয়া মাছ ৰাস্তাতে উইলৰ এক্সিডেণ্ট হয় আৰু তেতিয়া সিহঁত দুয়ো বেহুচ হৈ পৰে তেতিয়া মিলিটমেনৰ গেংগৰ মানুহ ইয়ালৈ আহে আৰু সিহঁতৰ হাতৰ পৰা গোটেইবোৰ সময় কাঢ়ি লয় যেতিয়া সিহঁত দুয়ো সাৰ পায় তেতিয়া দেখা পায় যে সিহঁতৰ তাত বহুত কম সময়হে আছে তেতিয়া সিহঁত দুয়ো দৌৰি বৰেলৰ ঘৰলৈ যায় বৰেলৰ পত্নীয়ে দুৱাৰ খোলে আৰু কয় যে বৰেলৰ মৃত্যু হৈছে তাৰ তাত 10 বছৰ সময় আছিল যদিও সি বহুত মদ খাইছিলে আৰু সেইবাবে তাৰ মৃত্যু হ'ল এয়া শুনি উইলৰ বহুত বেয়া লাগে আৰু তেতিয়া আৰু একো উপায় নাপায় সিলভিয়াৰ ডায়মণ্ডটো বিক্ৰী কৰিবলগীয়া হয় সেই ডায়মণ্ডটো বিক্ৰী কৰি সিহঁত দুদিনৰ সময় পায় তেতিয়া সিলভিয়াই নিজৰ দেউতাকক ফোন কৰে আৰু কয় যে আমাক 1 মিলিয়ন সময় দিয়ক কিন্তু ফিলিপছে তাইৰ কথা নুশুনে আৰু ফোনটো কাটি দিয়ে তেতিয়াই ৰেমন তাত আহি পৰে ৰেমনে সিহঁতক গ্ৰেপ্তাৰ কৰিবলৈ তাত আহে কিন্তু তেতিয়াই সিলভিয়াই ৰেমণ্ডক গুলিয়াই দিয়ে ৰেমণ্ডৰ হাতত বহুত কম সময় আছিল এয়া দেখি উইলে তাক 4 ঘণ্টা সময় দিয়ে আৰু কয় যে তাৰ বিনিময়ত তুমি আমাক এৰিব লাগিব তেতিয়া উইল আৰু সিলভিয়াই ৰেমণ্ডৰ গাড়ীখন লৈ ওলাই যায় সিহঁতে গাড়ীখনৰ জৰিয়তে বহুতো ধনী ধনী লোকক এটেক কৰে আৰু সিহঁতৰ পৰা সময় কাঢ়ি লয় কিন্তু তেতিয়া উইলে কয় যে এনেকৈ আমি সময় ল'ব নোৱাৰো তেতিয়াই সিলভিয়াই কয় যে মোৰ দেউতাৰ বেংকত বহুতো টাইম কেপচুল আছে তেতিয়াই সেই গাড়ীখনৰ জৰিয়তে সিহঁতে ফিলিপছৰ বেংকলৈ যায় আৰু টাইম কেপচুলৰ লকাৰটো খুলি দিয়ে সিহঁতে টাইম কেপচুলসমূহ লৈ লয় আৰু যিবোৰ বাচি থাকে সেইবোৰ বাকি মানুহক ল'বলৈ সিহঁতে দি দিয়ে টাইম কেপচুলবোৰ লৈ সিহঁতে ডেটন চহৰলৈ আহে আৰু বহুতো মানুহক বিলাই দিয়ে আনফালে দেখুওৱা হয় যে ৰেমন ফিলিপছৰ ওচৰত গৈছে ফিলিপছে কৈ থাকে
যে তুমি মোৰ ছোৱালীক এৰি দিয়া তাৰ বিনিময়ত তোমাক যিমান সময় লাগে সিমান সময় মই তোমাক দি দিম কিন্তু ৰেমণ্ডে কয় যে মই এইবোৰ একো নিবিচাৰো মোক কেৱল ন্যায় লাগে আৰু মই ন্যায়ৰ বাবেহে কাম কৰো দেখুৱা হয় যে উইলে সিলভিয়াক কৈ আছে যে মাত্ৰ কেইছেকেণ্ডমান সময় বাবে সি নিজৰ মাকক হেৰাইছিলে আৰু তেতিয়া সিলভিয়াই গম পায় যে সিহঁতৰ বাবে এই চহৰখনত বহুতো লোকৰ মৃত্যু হৈছে সিহঁতে ৰাতি ৰোমাঞ্চ কৰি থাকে কিন্তু সেই সময়তে ৰেমণ্ড তাত আহি পৰে তেতিয়া সিহঁত দুয়ো তাৰ পৰা পলাবলগীয়া হয় দেখুৱা হয় যে সিহঁতে এখন হোটেলত গৈছে সেই হোটেলখনত যোৱাৰ পিছতে তাত মিনিট গেংগৰ মানুহ আহি যায় তেতিয়া মিনিট গেংগৰ লিডাৰ ফৰ্টিছে তাক এটি চেলেঞ্জ কৰে সেই চেলেঞ্জটোৰ মতে যাৰ হাতখন ওপৰত থাকিব তাৰ তাত সময়খিনি আহি পৰিব আৰু ঠিক তেনেকুৱাই হয় প্ৰথমতে ফৰ্টিছৰ তাত উইলৰ গোটেইখিনি সময় আহি যায় কিন্তু অলপ সময় পিছতে উইলে ফৰ্টিছৰ হাতটো তলত পেলাই দিয়ে যাৰ বাবে ফৰ্টিছৰ গোটেইখিনি সময় উইলৰ তাত আহি যায় আৰু ফৰ্টিছৰ তাতে মৃত্যু হয় আৰু আনফালে সিহঁতে ফৰ্টিছৰ গোটেইবোৰ বডিগাৰ্ডকো মাৰি পেলায় তেতিয়া উইলে সিলভিয়াক কয় যে আমি এনেকৈ যদি টাইমবোৰ বিলাই দিওঁ তেতিয়াহ'লে কৰ্তৃপক্ষই বস্তুবোৰ দাম আৰু অধিক বঢ়াই দিব আৰু টাইমবোৰ বিলাই দিয়াৰ একো লাভে নহ'ব আমি ডাইৰেক্ট কৰ্তৃপক্ষৰ পৰাই টাইমবোৰ ল'ব লাগিব তেতিয়াহে কিবা হ'ব পাৰে তেতিয়া সিলভিয়াই কয় যে মোৰ দেউতাৰ তাত 1 মিলিয়ন সময় আছে তেতিয়া সিলভিয়া আৰু উইল ফিলিপছক ঘৰলৈ যায় আৰু ফিলিপছক ধমকি দি সি 1 মিলিয়ন সময় কাঢ়ি লয় সি 1 মিলিয়ন সময় লৈ সিহঁত ডেটন চহৰলৈ যায় আৰু সকলো মানুহকে বিলাই দিয়ে আৰু তেতিয়াই দেখুৱা হয় যে ৰেমণ্ড তাত আহি পৰিছে ৰেমণ্ডে সিহঁতক গ্ৰেপ্তাৰ কৰিব বিচাৰে তেতিয়া উইল আৰু সিলভিয়া তাৰ পৰা পলাই যায় দেখুৱা হয় যে এটি টাইম জোনত সিহঁত আহি পৰিছে আৰু সিহঁতৰ তাত এতিয়া মাত্ৰ 5 মিনিট সময় আছে তেতিয়া ৰেমণ্ডে সিহঁতক এম কৰে কিন্তু তেতিয়া দেখুৱা হয় যে ৰেমণ্ডৰ হাতত মাত্ৰ 10 ছেকেণ্ড সময় আছে আৰু এই সময় শেষ হোৱাৰ পিছতে ৰেমণ্ডৰ তাতে মৃত্যু হয় তেতিয়া দেখুৱা হয় যে সিলভিয়া আৰু উইলৰ তাতো এতিয়া মাত্ৰ 1 মিনিট সময় আছে তেতিয়া উইলে গম পায় যে হয়তো ৰেমণ্ডৰ সেই টাইম কিপাৰৰ গাড়ীখনত টাইম হ'ব পাৰে তেতিয়া উইলে দৌৰি সেই টাইম কিপাৰৰ গাড়ীখনত সোমাই আৰু সময়খিনি লৈ লয় আৰু গাড়ীখনৰ পৰা ওলাই সি সিলভিয়াক লগ ধৰিবলৈ যায় ঠিক তেনেকুৱাই হয় যিদৰে তাৰ মাকৰ লগত আগতে হৈছিল সিও এতিয়া দৌৰি আছে আৰু তেতিয়া সিলভিয়াও দৌৰি আছে ঠিক তেনেকৈ সি এদিন মাকৰ বাবে দৌৰিছিলে কিন্তু তেতিয়া সি সফল হোৱা নাছিল কিন্তু এইবাৰ সি সফল হৈ যায় আৰু সিলভিয়াক সি সময়খিনি দিব পাৰে এই ফিল্মখনত শেষত দেখুৱা হয় যে সকলো ডেণ্টছ চহৰৰ লোক এতিয়া গ্ৰীণিজ জ'নলৈ আহি পৰিছে কিয়নো সকলো লোক এতিয়া সমান হৈ পৰিছে এতিয়া ধনী দুখীয়া একোৱেই নাই এতিয়া সকলো লোকৰ তাত সমান সময় আছে কিন্তু দেখুৱা হয় যে সিলভিয়া আৰু উইলক ধৰি দিয়াৰ বাবে 100 বছৰৰ পুৰস্কাৰ দিয়া হৈছে আৰু সেইবাবে সকলো লোকে উইল আৰু সিলভিয়াক বিচাৰি আছে কিন্তু উইল আৰু সিলভিয়াই বিশ্বৰ আনবোৰ প্ৰান্তত যায় আৰু বহুতো ডাঙৰ ডাঙৰ বেংকসমূহত ডকাইতি কৰে আৰু সেই টাইম কেপচুলসমূহ সিহঁতে বহুতো দৰিদ্ৰ ঠাইসমূহলৈ বিলাই দিয়ে যাতে সকলো লোকে সমান জীয়াব পাৰে